নমস্কাৰ, মই শ্ৰী শইকীয়া অৰ্থাৎ এইবাৰৰ লতাশিল বিহু সন্মিলনীৰ 2024 চনৰ বিহু সম্ৰাজ্ঞী আচলতে এটা বিশেষ কথা লৈ আপোনালোকৰ ওচৰত আহিছোঁ। 64তম ঠাকুৰদোভা গোসাঁই উলিওৱা মেলাৰ উদ্যোগত এখনি মুকলি বিহু অনুষ্ঠান তেখেতসকলে আয়োজন কৰিছে অহা 20 আৰু 21 বহাগত। আৰু 21 বহাগৰ তাৰিখত অৰ্থাৎ 4 মে তাৰিখত মই আৰু মোৰ দল লুইত চাপৰি তাত উপস্থিত থাকিম আৰু বিহু নাচেৰে আৰু গীতে আজি যিহেতু আমাৰ ঘৰৰ ওচৰতে আমাৰ গাঁৱৰ আলু ওলোৱা মেলা বুলি কয়, আলু মেলা বুলি কয়, আলু মেলা আৰু গোসাঁই উলিওৱা মেলা বুলি কয়। জেগাটো হৈছে মৰিগাঁও ডিষ্ট্ৰিক্ট, গাঁও ঠাকুৰদোভা। মোৰ ঘৰটো হৈছে এইটো আৰু ঘৰৰ পিছফালে মেলা বুলি ক'ব পাৰি। ঘৰৰ লগতে মেলা আৰু বলকচোন মেলাখন দেখাবলৈ চেষ্টা কৰোঁ। মেলাস্থলী আহি পাইছোঁ বৰ্তমান, অলপ দেখাবলৈ চেষ্টা কৰোঁ। আলু মেলা বুলি কোৱা উদ্দেশ্যটো হ'ল এটাই, কাৰণ এই মেলাত আগতে অন্য বস্তু অনা হোৱা নাছিল। এই আলুটোহে আগতে বিক্ৰী কৰা হৈছিল, মানে আলু মেলা বুলি কোৱা হয় মেলাটোক। আজিকালি আলুৰ পৰিমাণটো কমি গৈছে। এইটো আলু মেলা বুলি কোৱাৰ বিশেষত্ব এইটোৱে, আলুৱে পোৱা যায়। এই গোটেই মেলাখনত বেলেগ বস্তু ওলোৱা নাছিলে, চব আলুৱে ওলাইছিলে। গোটেই ফিল্ডত ভৰাই আলু উলিয়াইছিলে। আজিকালি আলুৰ পৰিমাণ কমাৰ কাৰণে 4-5খনমান দোকান আহিছে আলু। এইটো মিঠা আলু বুলি কয় আমাৰ। এইটো কেঁচাইও খাব পাৰি আৰু বইল কৰি খালে ভাল লাগে বেছি। এই গোসাঁই উলিওৱা মেলাৰ বিশেষত্ব মানে ইয়াতে আমাৰ নামঘৰৰ পৰা যিহেতু গোসাঁই উলিয়াই অনা হয়, গোসাঁই উলিয়াই অনাৰ বিশেষত্বটো হ'ল আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত আৰু নগাঁও ডিষ্ট্ৰিক্টতে দেখা পোৱা যায়। বেলেগত এই বস্তুটো দেখা পোৱা নাযায়। আমাৰ গোসাঁই উলিয়াই অনাৰ কাৰণটো আমাৰ জ্যেষ্ঠজনৰ পৰা অলপ জানিবলৈ চেষ্টা কৰিছোঁ, তেখেতে অলপ জনাব। নমস্কাৰ, আমাৰ ঠাকুৰদোভা গোসাঁইলীয়া মেলাটোৰ বিষয়ে কোৱাৰ আগতে আমাৰ এই গোসাঁইলীয়া মেলাটো নগাঁও, মৰিগাঁও এই অঞ্চলতে বিশেষকৈ গোসাঁইলীয়া মেলাবিলাক হৈ থাকে। ঠাকুৰদোভা এই গোসাঁইলীয়া মেলাটো আমাৰ বৰ্তমান 64 বছৰ হৈছে। আমি সৰুকালৰ পৰা এই গোসাঁইলীয়া মেলাটো আমি কৰি আহিছোঁ। বহুত ধৰণৰ আমাৰ ইয়াত ভকত আইসকল আহে, সকলোৱে এদিনৰ কাৰণে ধুনীয়াকৈ হয়। আগতে এদিন হৈ আছিলে, এতিয়া বৰ্তমান আমি দুদিনীয়া এই মেলাটো আয়োজন কৰিছোঁ। এই মেলাটোত আমাৰ বহুত দূৰলৈ কাকো মাতিব নালাগে, সকলো দোকানী আহে, সকলোৱে ইয়াতে একগোট হৈ মেলাটো বৰ উৎসাহেৰে কৰে। আমাৰ এই মেলাটো হোৱা বৰ্তমান 64 বছৰ হৈছে আৰু আমি এই মেলাটো উপলক্ষে নিশালৈ একোখন অসমীয়া ভাওনা পাতোঁ আৰু বিহু দুদিনীয়া কাৰ্যসূচী থাকে। আমি দ্বিতীয় দিনা বিহু কাৰ্যসূচী কৰোঁ। আমাৰ
মেলাটো আমি জাতি নিৰ্বিশেষে নামঘৰৰ পৰা যে গোসাঁইটো উলিয়াই অনা হয় তাৰ আৰু ওলাই অনাৰ পিছত আকৌ যে নামঘৰলৈ ঘূৰাই লৈ যোৱা হয় তাৰ কিবা বিশেষ কাৰণ আছে নেকি? ইয়াৰ এই গোসাঁইলীয়া শব্দ অৰ্থটো এনেকুৱা, গোসাঁয়ে ভগৱান শ্ৰীকৃষ্ণই ইন্দ্ৰদ্যুম্ন ৰজাৰ ঘৰলৈ গৈছিল ধনুচাক বিয়া পাতিব। এই আমাৰ আজি ওলাই আহিছে ধনুচাক বিয়া পাতিব। আকৌ পুনৰ ঘূৰি যেতিয়া আমাৰ নামঘৰত সোমাবগৈ গোসাঁই, তেতিয়া আমাৰ লক্ষীয়ায়ে গোসাঁইটো ভেটিব যে তুমি 7 দিনকৈ কিয় আছিলা। তেতিয়া আমাৰ এটা নিয়ম আছে, তাত আকৌ 3 কোটি টকা লৈ আহিছিল ওলাই আহোঁতে, সেই 3 কোটি টকাটো দিয়াৰ পিছতহে গোসাঁই পুনৰ সোমাব পাৰে। এই এটা বৰ ধুনীয়া আমাৰ ভকত আইসকলে কৰিব। আমাৰ এই বস্তুটো আমাৰ নগাঁও মৰিগাঁও ডিষ্ট্ৰিক্টত বসন্ত কালতে হয়, বহাগ মাহতে অনুষ্ঠিত হয়, বেলেগ মাহত এইটো অনুষ্ঠিত গোসাঁইলীয়া আমাৰ মেলাটো বহাগ মাহতে হয়। বহাগটো মাহটো ভাল আৰু নতুন বছৰ, গতিকে গোসাঁই আমি ঘূৰাওঁ, গাঁৱতো ঘূৰাওঁ আৰু এই ধনুচা যাত্ৰা বুলি পেলাই আমি গোসাঁই মেলা কৰোঁ। আমাৰ বহাগৰ 20 তাৰিখে আমাৰ যি নহওক বৰষুণ পৰক কিবা বতাহ মাৰক, আমি বহাগৰ 20 তাৰিখে কাকতবা মেলাটো গোসাঁইটো উলিয়াই অনা হয়। ঠিক আছে, নমস্কাৰ দেই, ধন্যবাদ। পিষ্টল এটা লওঁ গ'ল। অহাকালিলৈ এইটো মঞ্চতে লতাশিল বিহু সম্ৰাজ্ঞী শিৰশ্ৰী শইকীয়াৰ সংগীবৃন্দ সহ ইয়াত বিহু নাচ প্ৰদৰ্শন কৰিবলৈ আহিব। তেখেতক নিমন্ত্ৰণ কৰা হৈছে। কালিলৈ যিহেতু মুকলি বিহু আৰু সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণৰ প্ৰগ্ৰাম আছে। इसलिए इन लोगों को भी दिखा दिया मैंने। इन लोगों भी बना रहा है ब्लॉग। आप लोग उन लोगों को भी बना रहे हैं। कहाँ से हो भाई? हम लोग है इधर से, आसाम से। आसाम से? आसाम किधर से? वो इधर से वो आजुरी से है। ठीक है। ना रुकी था मैं कोलंबा में क्या মেলালৈ আহিছা, মেলাখনৰ অনুভৱ কেনেকুৱা কোৱা? একদম বঢ়িয়া। আমাৰ এইখিনি অঞ্চলৰ প্ৰথমখন মেলা, এইখনেই প্ৰথম, এইখনেই লাষ্ট। ৰঙালীৰ অনুভৱ, মেলাৰ অনুভৱ।